নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। তো নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে ব্ৰেজা লাগে বুলি সকলোৱে ফোন কৰি আছিলে। তো এখন ব্ৰেজা একদম ধুনীয়া কণ্ডিশ্যনৰ এখন টপ মডেল ব্ৰেজা লৈছোঁ। 2018 চনৰ হয়, ZDM প্লাছ মডেলটো হয়। মই গাড়ীখনৰ গোটেই ইণ্টেৰিয়ৰটো আপোনাক দেখুৱাম, বাহিৰটো এবাৰ দেখুৱাম। গাড়ী কণ্ডিশ্যন পূৰা মজা হৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই দামটোও কৈ আছোঁ। গাড়ী একদম চব পূৰা মজা কণ্ডিশ্যন হৈ আছে, ক'তো এক্সিডেণ্ট ৰেকৰ্ড নাই। এইফালে দেখিছে টপ মডেল, যিহেতু ইয়াতে প্ৰজেক্টৰ হেডলাইট, LED DRL পাই যাব। খুব ধুনীয়াকৈ ৰাখিছে গাড়ীখন, অলপ মডিফাই কৰি থোৱা আছে। মই দেখুৱাম বাৰু কেনেকুৱা হৈ আছে। টায়াৰ কণ্ডিশ্যনকেইটাও চাওক আপোনালোকে, টায়াৰ কণ্ডিশ্যনকেইটাও গোটেইকেইটা ভাল, 90% আছে বুলি ক'ব পাৰি। আপোনালোকে নিজে আহি চালে গম পাব। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা নতুন লগাই থোৱা আছে। আপোনালোকে চাওক টায়াৰ কণ্ডিশ্যন দেখিছে, গোটেইকেইটা ভাল হৈ আছে। গাড়ী পূৰা A1 কণ্ডিশ্যন হৈ আছে। আৰু ডিজেলৰ মডেলটো আপোনালোকে ধুনীয়াকৈ মাইলেজ পাই যাব, 2500লৈকে মাইলেজ পাই যায়। আপোনালোকে গুগলত চাৰ্চ কৰি চালেই গম পাব। বেক ৱেপাৰ, ডিফগাৰ চব পাই যাব। দেখিছে পূৰা মজা হৈ আছে। এইফালেও দেখিছে খুব ধুনীয়া হৈছে গাড়ী কণ্ডিশ্যন, ক'তো এটা স্ক্ৰেচ নাই গাড়ী। আৰু এইফালে বেক চেঞ্চৰ পাব, বেক কেমেৰা মই দেখুৱাম বাৰু, আপোনালোকক লাগি আছে চব দেখুৱাই আছোঁ, এটাকে চাই যাওক। আৰু এইফালে টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈ আছে দেখিছে। আৰু খুব কম বাজেটত লৈ আহিছোঁ। আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবি আছে, কম ডাউন পে'মেণ্ট দি পেলাই এখন গাড়ী উলিয়াব পাৰিব। খুব ধুনীয়া কৰি ৰাখিছে যিহেতু। এইফালে এলয় চেলয় চব পাই যাব। দেখিছে ফগ লেম্প চব লাগি আছে দেখিলে। মই এবাৰ ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ, ইণ্টেৰিয়ৰটো কেনেকুৱা হৈ আছে আপোনালোকে চাওক। দৰ্জাৰ চিলটো চাওক, দেখিছে চিল। আৰু যিহেতু ইয়াতে পাৱাৰ উইণ্ডো 4খনেই পাব, টপ মডেল হয় যিহেতু। চাউণ্ড স্পীকাৰ চব দৰ্জাতে পাই যাব। এয়াৰ বেগ পাব আৰু টাচ প্লেট পাব, বেক কেমেৰা দেখিছে ইয়াতে পাই যাব। অট'মেটিক AC পাব, এয়াৰ বেগ এইফালেও এটা পাব, আৰ্মৰেচাৰ পাব। খুব ধুনীয়া কৰি ৰাখিছে। ছিট কভাৰ, মেট চব লাগি আছে, দামী কোৱালিটিৰ মেট লাগি আছে। আপোনালোকে ছিট কভাৰো চব খুব ধুনীয়া কৰি ৰাখিছে। মানে অ'নাৰজনে বহুত মেইনটেইন কৰি চলায়। এইখন দৰ্জাৰ চিলটো চাই লওক, দেখিছে পূৰা চিল আছে। এইফালেও চাওক দেখিছে। আৰু এইফালে আৰ্মৰেচাৰ পাব, এইফালেও ছিট কভাৰটোও চাই লওক, খুব ধুনীয়া কৰি ৰাখিছে, গাড়ী মতে। এইফালেও বেক ট্ৰে পাব, দেখিছে এইফালেও আপোনালোকে চিলটো চাই লওক, দেখিছে পূৰা চিল আছে। এইফালেও খুব ধুনীয়া এটা স্পেচেই পাই যায়, দেখিছে। স্পেয়াৰো ভাল হৈ আছে, দেখিছে 90% আছে বুলি ক'ব পাৰি। এইফালে জেক চেক চব পাই যাব। গাড়ী মজা কেইটাপত আছে আৰু আপোনালোকে নিজে আহি চালে গম পাব। এইফালে দৰ্জাৰ চিলকেইটাও চাই লওক, দেখিছে। পাৱাৰ উইণ্ডোজ গোটেইখন দৰ্জাতে পাই যাব। আৰু এইফালে চিলকেইটাও চাই লওক, দেখিছে পূৰা চিল। এইফালে 4 পাৱাৰ উইণ্ডো, লক আনলক এড কৰিব পাৰিব। ছাইড মিৰৰখন ইয়াতে এডজাষ্ট কৰিব পাৰিব। আৰু ইয়াতো এয়াৰ বেগ পাব, ষ্টেৰিঙত কণ্ট্ৰলখিনি কৰিব পাৰিব। গাড়ীৰ মতে মজা কণ্ডিশ্যন হৈ আছে মানে। আৰু অকণ মডিফাই কৰি থোৱা আছে, মই দেখুৱালৈ। আৰু এটা মডিফাই কৰি থোৱা আছে, মই দেখাওঁ আপোনালোকক। ইয়াত এম্বিয়েণ্ট লাইটখিনি খুব ধুনীয়াকৈ ৰাখিছে, সেইকাৰণে মই আপোনালোকক সেইটো দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক। আৰু গাড়ীখন যদি লওঁ বুলি ভাবে, মোক স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ব। চাবিও দেখিছে, ৰিম'টো আনলক পাই যাব। আৰু ইয়াতে চক দেখিছে, খুব ধুনীয়া এটা এম্বিয়েণ্ট লাইট দি থোৱা আছে চবফালে। বেক চাইডো আছে, দেখিছে খুব ধুনীয়াকৈ ৰাখিছে। এইফালেও বেক কেমেৰা খুব ধুনীয়া কোৱালিটি পাই যাব, চাব দেখিছে বেক কেমেৰা খুব ধুনীয়া কোৱালিটি পাই যাব। চব ৱৰ্কিং আছে, দেখিছে। মই বোলো এবাৰ ইঞ্জিনটো কেনেকুৱা হৈছে এইটো দেখুৱাই দিছোঁ, চাই ল'ব পাৰিব। চাওক দেখিছে, ইঞ্জিন এপ্ৰন চিল দেখিছে। এইটো এপ্ৰনো চিল, ক'তো লিকেজটাও নাই, দেখিছে পূৰা ড্ৰাই হৈ আছে। আৰু ডিজেল ইঞ্জিন যিহেতু ধুনীয়া এটা মাইলেজ পাব। এতিয়াতো আপোনাৰ গাড়ীখন দেখিলেই, গাড়ীখন মই কৈ দিছোঁ আকৌ। 2018 চনৰ মডেল হয়, ZDI প্লাছটো মডেলটো হয়। আপোনালোকে যদি এইখন গাড়ী আমাৰ ইয়াত লওঁ বুলি ভাবিছে, দাম ৰাখিছোঁ আমি 5,55,000 টকা। এইখন আপোনালোকে যদি ফাইনেন্স কৰোঁ বুলি ভাবে, বোলে চিভিল প্ৰফাইল ভাল, 1-1.5 লাখ টকা দিলে আমি গাড়ী লৈ যাব পাৰিব। আৰু 1 লাখ টকা দিলেও আপোনালোকে বাকীটো আমি লোন উলিয়াই দিম। আৰু গাড়ীখনত 5,55,000 দাম ৰাখিছোঁ। দামটোত আমি ইনক্লুড আছে ট্ৰেন্সফাৰ, পলিউশ্যন, ইঞ্চুৰেঞ্চ চব আপডেট পাব। আৰু গাড়ীখন যদি পচন্দ কৰিছে, আপোনালোকে যদি লওঁ বুলি ভাবিছে, মোক স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ল, নহ'বা হোৱাটছআপ মেছেজ কৰিব। গাড়ীখনৰ সকলো ডিটেইলছ দি দিম মই। ফটো লাগিলে ফটোও শ্বেয়াৰ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো সদায় প্ৰেছ কৰি দিব নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে, থেংক ইউ।